বৰতাৰীত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন দক্ষিণ কামৰূপৰ পলাকবাৰী সমষ্টিৰ অন্তৰ্গত কৃষি প্ৰধান অঞ্চল বৰতাৰী শিপিনী সেৱা কেন্দ্ৰৰ উদ্যোগত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সভাপতি তথা বন্তি প্ৰজ্বলন কৰে হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ কামৰূপ জিলাৰ পৰিদৰ্শক গজেন্দ্ৰ নাথ দাসে। মুখ্য অতিথিৰূপে উপস্থিত থাকে সমাজকৰ্মী অনুপ কুমাৰ মেধি লগতে কুকুৰমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পনা দেৱী। অনুষ্ঠানটোৰ আধৰি শিপিনী সেৱা কেন্দ্ৰৰ হীৰেণ বড়োৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট লোক। মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। 11 ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস মই শ্ৰী হীৰেণ বড়ো শিপিনী সেৱা কেন্দ্ৰৰ ফালৰ পৰা 11 নেশ্যনেল হেণ্ডলুম ডে'ৰ হৈ পেলাই সকলো শিপিনীকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এই বেজাৰতাৰী গাঁও পঞ্চায়ত অঞ্চলত এটা আমাৰ WCৰ ফালৰ পৰা এটা উইভিঙৰ ট্ৰেইনিং ষ্টাৰ্ট হৈছিলে। তো সেই তাৰে গোটেইখিনি যিমানখিনি উইভাৰ্ছ আছিলে আৰু লগতে ইয়াৰে উইভাৰ্ছবোৰ গোটেইখিনি লগ হৈ পেলাই আজি 11 নেশ্যনেল হেণ্ডলুম ডে' উদযাপন কৰিলোঁ আমি ইয়াতে গাঁও পঞ্চায়তত। এই যিটো আপোনাৰ 11 নেশ্যনেল হেণ্ডলুম ডে' সেইটো আমাৰ প্ৰতি বছৰে 7 আগষ্ট তাৰিখে আমি উদযাপন কৰোঁ। ইয়াতে শিপিনীসকলৰ সুবিধাৰ্থে যিবোৰ স্কিম আছে ভাৰত চৰকাৰৰ ফালৰ পৰা সেইবোৰ বিষয়ে আলোচনা কৰিলোঁ। ইয়াতে বহুত আমাৰ বিশিষ্ট ব্যক্তি আহিছিলে, তেওঁলোকে গোটেই নিজৰ মত প্ৰকাশ কৰিলে। তেনেকৈ চৰকাৰৰ উদ্যোগত এই অনুষ্ঠান অনুষ্ঠিত হৈ আছে আৰু এই অনুষ্ঠানৰ জৰিয়তে আমাৰ শিপিনীসকলে টেলিভিশ্যনৰ পৰ্দাত তেখেতসকলৰ বক্তব্যৰ জৰিয়তে বা অনুষ্ঠানৰ প্ৰতিটো দিশৰ প্ৰতি তেওঁলোকে যিখিনি শিপিনীসকলে প্ৰত্যক্ষ কৰিলে এইটোৱে শিপিনীসকলক অনাগত দিনত আগবঢ়াই নিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আৰু আমি আশা কৰিম এই নেশ্যনেল হেণ্ডলুম ডে'ৰ জৰিয়তে আমাৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা প্ৰত্যেকগৰাকী শিপিনীয়ে উৎসাহ উদ্দীপনাৰ জৰিয়তে তেওঁলোকৰ জীৱন জীৱিকাৰ পথ প্ৰশস্ত হ'ব।